বন্ধু বান্ধৱীসকল এয়া মাজুলীলৈ যেতিয়া আমি যাত্ৰা কৰিছিলোঁ তেতিয়া ঢকুৱাখানাত বাইদেউৰ ঘৰ তাত অকণমান আমি সোমাই গৈছিলোঁ। টেষ্টি আছে কিবাটো, বগাটোহে মিঠা না, টেঙা মিঠাই দেখোন বগাটো। ঘৰৰ নেকি লোকেল? কিনি আনিছোঁ বুলি কৈছোঁ। অঁ সেইটো দেখা আকৌ বাৰীখিনি দেখাচোন। মায়েতো আহি পোৱা নাই ন? ভিডিঅ' কৰিছোঁ আপোনাক, অকণমান ভিডিঅ' কৰি লৈ যাওক নহ'লে পাহৰি পাম নহয়। গাঁওখনৰ নাম কি কৈছিলে আপোনালোকৰ? শিঙীয়া বুলি কয়। হা? শিঙীয়া। শিঙীয়া? গাঁওখন নাম শিঙীয়া। ঢকুৱাখানা শিঙীয়া। অঁ মহকুমাটো কিবা ঢকুৱাখানা। আগতে সমষ্টিত ধেমাজিত পৰিছিলে, এইবাৰ ঢকুৱাখানাত পৰিলে। অঁ এখন কিনো একা বেকা মেপ বনাই চৰকাৰে। অঁ নতুনকৈ ডিষ্ট্ৰিক্ট বনাইছে যে ঢকুৱাখানা পৰি গ'ল ন? ঢকুৱাখানা এতিয়া নৱদলে এই ৰাস্তাটো চাই গৈছে, এই ৰাস্তাটো হেৰি কৰা নাই। অঁ নৱদলে ইয়াৰে নেকি? ইয়াৰে মাতমৰাহে। অঁ অঁ মাতমৰা। শুনিহে আছিলোঁ ঢকুৱাখানা। নিমখ লাগে ন? সৰু গাড়ী অলপ প্ৰব্লেম হয়, সেইটো কাৰণে ডাঙৰ লৈছে আৰু। অঁ এইফালে হেৰি দিকচোন, চাওঁ গামোচাখন দেখাই দিওঁ ভিডিঅ'। আলহীক কিবা দিছে। অকমান লেতেৰা হৈ আহিছে সেও গাড়ীখন। ইমান ধূলি এই অমিতা লাগি আছে। গেট মেইন ৰাস্তাতে কোমোৰা হয় এইখিনি। ঢকুৱাখানাত সোমাই আমি ওলাই আহি মাজুলী গৈ মাজুলী পালোঁগৈ। এতিয়া অংকন ছাৰৰ ফেমিলিৰ ঘৰত আমাক ৰেষ্ট কৰিবৰ কাৰণে লৈ গৈ আছে। বৰপুমু বুলি এখন গাঁও আছে তাতে, আৰু বহুত ডাঙৰ মিচিং গাঁও এখন। মানে প্ৰত্যেকটো বেলেগ বেলেগ খেল আছে, কিন্তু গোটেই এৰিয়াটোৱে ট্ৰাইবেল ভিলেজ হয়। য'তে যাওঁ মানে আপুনি মিচিং মানুহে পাব ইয়াতে, মিচিং দেউৰী তেনেকৈ ট্ৰাইবেল মানুহে পাব, আৰু ভাল লাগিল বহুত বেছি। এতিয়া আমি তাতে গৈ আছোঁ ৰেষ্ট। আমি আহি পাই গ'লোঁ, একেবাৰে লেতেৰি পেতেৰি হৈ আছোঁ ক'ব লাগিব। আৰু লং জাৰ্ণি কৰি আমি ৰাতি 3টা বজাতে গৈছোঁ, যিহেতু অৱস্থা বেয়া হৈ গৈছে। আৰু আমাৰ অংকন ছাৰৰ খুৰাকৰ ঘৰ এইখন, তেখেত টিচাৰ হয়, আৰু দিনটোৰ বাবে ৰেষ্ট কৰিবলৈ আমাক ইয়াতে দিয়া হৈছিল। বৰপুমু গাঁৱৰ এখন মিচিং ঘৰ। তো আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।